যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে। আপুনি যে মানুহজন বহুত ভাল হৈ আপুনি যে মানুহজন মহা দুষ্ট, আপুনি যে মানুহজন অসৎ, আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী, তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতে দিছে। নিতুমণি শইকীয়া যিজন এজন পেছাত সাংবাদিকতা কৰি আছে কিছু বছৰ, বহুত বছৰ হ'ল, আৰু তেওঁ মানে বহুত কথা মানে জানে আৰু বিশিষ্ট এজন সাংবাদিক হয়। তেখেতে বহুত মানে আপোনাৰ চেনেলত কাম কৰি আহিছে আৰু তেখেতৰ বাৰ্তাসমূহ বহুত ভাল ভাল কথা কয় তেওঁ। আৰু তেওঁ মানে হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক সুফুলা স্বৰূপ বুলি কয়, সেই সকলোৰ পৰা উদঙাই পেলাই মানে তেওঁক ইমান বেয়াকৈ মানে কৈ দিলে তেওঁৰ কথা মানে, আৰু সত্য কিছুমান কথাই তেওঁ কৰে। আৰু আপোনালোকে শুনি লওক আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ কি ৰায় তাক জনাবলৈ নাপাহৰিব। শুনি লওক। যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে। আপুনি যে মানুহজন বহুত ভাল হৈ আপুনি যে মানুহজন মহা দুষ্ট, আপুনি যে মানুহজন অসৎ, আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী, তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতে দিছে। এটা জঘন্য সত্য আজি আপুনি অসমৰ মানুহৰ আগত কৈ দিলে, তাৰ কাৰণে আপোনাক চেলুট জনাইছো। বেলেগে ক'বলগীয়া নহ'ল, আপুনি আজি নিজৰ চোলাটো নিজেই খুলি দিলে মুখ্যমন্ত্ৰী মহোদয়। কেনেকৈ? এই যে আপুনি ক'লে কটন কলেজত আপুনি যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়াৰ পৰাই বোলে প্ৰতিদিনে আপোনাৰ বিৰোধিতা কৰিছিল। কটন কলেজত পঢ়ি থকাৰ সময়ত প্ৰতিদিন জন্মই হোৱা নাছিল, আনকি প্ৰথম দুবাৰ সাধাৰণ সম্পাদক হওঁতেও স্বাধীনখনো জন্ম হোৱা নাছিল, তাৰ পিছত স্বাধীনৰ জন্ম হৈছিল। হয়, স্বাধীনত আপোনাৰ সন্দৰ্ভত বাতৰি ওলোৱাটো সঁচা, যিটো আজি বিধানসভাত পিছৰ ফাললৈ আপুনি স্বীকাৰ কৰিছে। মনত পৰিলে হয়তো প্ৰতিদিন নাছিল, কিন্তু সেই বুলি আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি যি মন যায় আপুনি তাকেই ক'ব আৰু নিজৰ ক্ষমতাৰে আপুনি সকলোকে একেবাৰে মোহাৰি সোমাৰি নিঃশেষ কৰিব বা আপোনাৰ নিজৰ কব্জাত সকলোকে ৰাখিব, তেনেকৈ যদি ভাবিছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি ভুল কৰিছে। সংবাদ মাধ্যমৰ এটা নিজস্ব স্বাধীনতা আছে। এজন সম্পাদকৰ এটা সংবাদ প্ৰতিষ্ঠান পৰিচালনা কৰাৰ এটা নিজস্ব কৰ্তৃত্ব আছে। স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ স্বত্বাধিকাৰী হিচাপে আৰু বৰ্তমানৰ প্ৰতিদিন কাকতৰ সম্পাদক হিচাপে জয়ন্ত বৰুৱাই কেনেকৈ কাকতখন চলাব লাগে, কেনেকৈ সংবাদ গোষ্ঠীৰ পৰিচালনা কৰিব লাগে, সেয়া তেখেতৰ হয়তো এক নিজস্ব সপোন আছে, নিজস্ব পৰিকল্পনা আছে। যিদৰে আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছিল, যেনেকৈ আপোনাৰ ৰাজ্যখন পৰিচালনা কৰাৰ সপোন আছিল, ঠিক একেদৰে। কিন্তু আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি বাহিৰত আক্ৰমণ কৰি আজি বিধানসভাৰ পবিত্ৰ মজিয়াটো আপুনি জয়ন্ত বৰুৱাৰ সন্দৰ্ভত যিখিনি কথা ক'লে, এবাৰ নীৰৱে নিৰলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি নিজেই ভাবি চাবচোন, আপুনি আজি কি ক'লে। যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এবাৰ মনত পেলাই দিব বিচাৰিছোঁ। এই কথাটো আমি কোৱা কথা নাছিল, হোমেন বৰগোহাঁয়ে কোৱা কথা আছিল। যেনেকৈ আটাইতকৈ চিন্তাশীল ৰাজনীতিক বুলি অভিহিত কৰিছিল, একেধৰণে হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ শত্ৰু বুলি কৈছিল। কিয় কৈছিল? তাৰো নিশ্চয় কাৰণ আছিল। এই যে আপুনি সকলোকে মূৰ্খ সজাব বিচাৰে, মিছা কথাৰে আপুনি এটা ভঁৰাল হিচাপে হঠাৎ যায় নিজকে নিলজ্জভাৱে আপুনি মানুহৰ ওচৰত উন্মুক্ত কৰি দিয়ে, এনেকুৱা গুণখিনি যদি আপুনি বাদ দিলেহেঁতেন তেতিয়াহ'লে চাগে অসমৰ কাৰণেই আটাইতকৈ সৌভাগ্যৱান মানুহজন সঁচাকৈ আপুনি হ'লহেঁতেন। কাৰণ আপোনাৰ বিচক্ষণতা, আপোনাৰ বাকপটুতা, আপোনাৰ ৰাজনৈতিক দৰ্শন জ্ঞান মনৰ লক্ষ্য হৈছে। এই যে কলেজীয়া অৱস্থাতেই ৰাজনীতি কৰিবলৈ গৈ আপুনি কিমান চতুৰ আৰু চালাক মানুহ হিচাপে আপোনাৰ চিন্তাত, আপোনাৰ মগজুত কোনবিলাক দুষ্ট বুদ্ধিয়ে তেতিয়াই বাহ লৈছিল, তাৰ আজি প্ৰমাণ আপুনি নিজেই দিলে। যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে। আপুনি যে মানুহজন বহুত ভাল হৈ আপুনি যে মানুহজন মহা দুষ্ট, আপুনি যে মানুহজন অসৎ, আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী, তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতে দিছে। এটা জঘন্য সত্য আজি আপুনি অসমৰ মানুহৰ আগত কৈ দিলে, তাৰ কাৰণে আপোনাক চেলুট জনাইছো। বেলেগে ক'বলগীয়া নহ'ল, আপুনি আজি নিজৰ চোলাটো নিজেই খুলি দিলে মুখ্যমন্ত্ৰী মহোদয়। কেনেকৈ? এই যে আপুনি ক'লে কটন কলেজত আপুনি যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়াৰ পৰাই বোলে প্ৰতিদিনে আপোনাৰ বিৰোধিতা কৰিছিল। কটন কলেজত পঢ়ি থকাৰ সময়ত প্ৰতিদিন জন্মই হোৱা নাছিল, আনকি প্ৰথম দুবাৰ সাধাৰণ সম্পাদক হওঁতেও স্বাধীনখনো জন্ম হোৱা নাছিল, তাৰ পিছত স্বাধীনৰ জন্ম হৈছিল। হয়, স্বাধীনত আপোনাৰ সন্দৰ্ভত বাতৰি ওলোৱাটো সঁচা, যিটো আজি বিধানসভাত পিছৰ ফাললৈ আপুনি স্বীকাৰ কৰিছে। মনত পৰিলে হয়তো প্ৰতিদিন নাছিল বুলি, প্ৰথমতে আপুনি প্ৰতিদিনকে কৈ আছিল, হঠাৎ মনত পৰিল সেই স্বাধীনীয়া কাকতখনলৈ। আৰু তাৰপিছত আপুনি কি কৰিলে? ৰাতিটোৰ ভিতৰতেই তেতিয়াই এজন ছাত্ৰ নেতাই গোটেই ল'ৰাবিলাকক ফিটিং কৰি পাণবজাৰৰ গোটেই কটনৰ চৌপাশৰ মোটামুটি স্বাধীন কাকতখন নোহোৱা কৰি দিলে। বাহ, বঢ়িয়া ৰাজনীতি শিকিছে আপুনি শৈশৱৰ পৰাই। ধন্যবাদ আপোনাক। আমি কোৱা নাই, আপুনি কৈছে। মুখ্যমন্ত্ৰী হৈ শপত লৈ পিছদিনাখনি জয়ন্ত বৰুৱাৰ ঘৰলৈ আহি আশীৰ্বাদ লৈছিল, শুভাশীষ লৈছিল, আৰু তাৰপিছত আজি বিধানসভাত কৈছে ৰিভেঞ্চ লৈছে, প্ৰতিশোধ লৈছে। বাহ মুখ্যমন্ত্ৰী, বাহ।
নিতুমণি শইকীয়াই কি বুলি ক'লে আপোনালোকে শুনিলে মই একো নকওঁ আপোনালোকক এইটো ক'ব বিচাৰিছোঁ আপোনালোকে কি বুলি ক'ব অলৰেডি কমেণ্ট বক্স খোলা ৰাখিছোঁ কমেণ্ট বক্সত আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ দিয়ক মই বেলেগ একো নকওঁ আপোনালোকে মুঠপত কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি ভৰ্তি কৰি দিয়ক যি পাৰে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দি যাওক আৰু নিতুমণি শইকীয়া ডাঙৰীয়া দেৱে কি বুলি ক'লে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আপোনালোকে গমেই পালে আৰু এটা কাম কৰক আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিয়ক আৰু লগতে গৰম মছলা নিউজ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে গৰম মছলা নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বই ল'ব